সামাজিক ৰীতি-নীতিৰে সম্পন্ন এখন বিয়া বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলীৰ বিয়া। বিয়াঘৰলৈ আহিছে অঞ্চলটোৰ ৰাইজ। এক উদলি-মুদলি পৰিৱেশে বিৰাজ কৰিছে বিয়াঘৰখন। প্ৰখৰ ৰদে দহিছে ৰাজ্যবাসীক। সূৰ্য দেৱতাৰ প্ৰকোপত ৰাজ্যৰ কৃষকৰ মাজত এতিয়া হাহাকাৰৰ অৱস্থা। কপালৰ খাম মাটিত পেলাই নিজৰ কাঠিৰ ধন ভাঙি কৰা খেতি পথাৰত মেলিছে চিৰাল ফাট। চিন্তাত মূৰে কপালে হাত দিবলগীয়া হৈছে এতিয়া গ্ৰাম্য অঞ্চলৰ কৃষক ৰাইজে। ৰাজ্যৰ কৃষি বিভাগৰ নাই কোনো কাণসাৰ। জলসিঞ্চন বিভাগেও লোৱা নাই কোনো ধৰণৰ পদক্ষেপ। উপায়হীন হৈ আমগুৰিৰ পুৰণি লোণপৰীয়া ৰাইজে অতীতৰে পৰা চলি অহা লোকবিশ্বাস অনুযায়ী ভেকুলীৰ বিবাহ পাতি বৰুণ দেৱতাক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে। বৰুণ দেৱতাক সন্তুষ্ট কৰিব পাৰিলেহে যদি তেওঁলোকে উদ্ধাৰ হয়। তাৰ বাহিৰে আৰু কোনো উপায় নাই চহা কৃষিজীৱী ৰাইজৰ। সেয়েহে অতীতৰে পৰা প্ৰচলিত এই পৰম্পৰাগত ভেকুলী বিবাহৰ জৰিয়তে বৰুণ দেৱতাক সন্তুষ্ট কৰাৰ চেষ্টা এইসকল খাটি খোৱা চহা কৃষিজীৱী ৰাইজৰ। সমূহ আমাৰ শিৱসাগৰ নামতি মিছাজান পুৰণি লোণপৰীয়া সমূহ ৰাইজৰ সহযোগত আমি আমাৰ যিটো পৰম্পৰাগত ভেকুলীৰ বিয়া আমি আপোনাৰ আজি 2022 চনতে আমি পাতিছিলোঁ। তাৰপিছত আমাৰ আজি যিটো আমাৰ ৰ'দৰ তাপমাত্ৰা বাঢ়িছে সেইটো কাৰণত আমাৰ যিবিলাক খেতি বাতিৰ কাৰণে আমাৰ মাটি ফাটি গৈছে। গতিকে আমি সমূহ ৰাইজ মানে লোণপৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত আমি এখন পৰম্পৰাগত ভেকুলী বিয়া আমি পাতিছিলোঁ। গতিকে লৈ আমি যাতে আমি প্ৰভু ভগৱন্তক কৃপা কৰি আৰু ইন্দ্ৰ দেৱতালৈ আমি স্মৰণ কৰি আমাৰ যাতে আজি এই কামভাৱ সুকলমে পাৰ হৈ গ'ল। গতিকে আমাৰ এতিয়া ভেকুলী বিয়াখনৰ লগতে আমাৰ গোটেই লোণপৰীয়াবাসী ৰাইজৰ সহযোগত আমি এতিয়া যিখিনি নিয়ম কাৰণ আছিলে সকলোখিনি আমি কৰিলোঁ। এতিয়া বৰ্তমান আমাৰ ইন্দ্ৰ দেৱতা প্ৰভু ইন্দ্ৰ দেৱতাই যেন আমাৰ বৰষুণ এজাকি দি আমাৰ গোটেই আমাৰ সমূহ অসমবাসীলৈ আমি এটাই মানে কথা কৈছোঁ যে অসমবাসী গোটেই খেতি যিবিলাক হৈ আছে গোটেই বা আজি ধান খেতিয়ে হওক কিবা বাম খেতিয়ে হওক সেই খেতিবিলাকত আমাৰ বৰষুণ নাই কাৰণে আমাৰ বহুত মানে হেৰি হৈছে। গতিকে লৈ বৰষুণ আমি দিবৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ চৰণত আমি অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।